নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান সময়ত দেশ বিদেশ সকলোতে জনপ্ৰিয়তা লাভ কৰা এবিধ চিনাকি খাদ্য হৈছে সজিনা। সজিনা এইটো ছিজনত অতি সহজতে পোৱা যায় আৰু আপোনালোকেও হয়তো সকলোৱে ইয়াৰ জুতি লৈছে। কিন্তু অকল খাই ভাল পালেই নহ'ব, ইয়াৰ ঔষধি গুণবিলাকৰ কথা আপোনালোকে জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। সজিনা গছৰ পাত, ফুল, ফল আদি সকলো অংশৰে কিছুমান বিশেষ ঔষধি গুণ আছে, যাৰ কাৰণে প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বহু ৰোগৰ চিকিৎসাত সজিনা ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিলে। আজিকালিও বহুত ঔষধত সজিনা ব্যৱহাৰ কৰা হয় আৰু মডাৰ্ণ চায়েন্সেও ইয়াক ছুপাৰ ফুডৰ তালিকাত ৰাখিছে, কাৰণ ইয়াৰ চাইণ্টিফিক কিছুমান কাৰণ আছে। আজিকালি আমাৰ হৈ থকা প্ৰায়বিলাক বেমাৰৰ 4টা মুখ্য কাৰণ আছে। 1 নম্বৰ কাৰণটো হৈছে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা ল' নিউট্ৰিশ্যন বা প'ৰ নিউট্ৰিশ্যন অৰ্থাৎ পুষ্টিহীনতা। 2 নম্বৰ কাৰণটো হৈছে ল' ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাটো। 3 নম্বৰ কাৰণটো হৈছে ইনফ্লেমেশ্যন বা প্ৰদাহ আৰু 4 নম্বৰ কাৰণটো হৈছে অক্সিডেটিভ ষ্ট্ৰেছ বা ফ্ৰী ৰেডিকেল ডেমেজ। আৰু এই সকলোবিলাক ফেক্টৰ বা কাৰক দূৰ কৰাত সহায় কৰে সজিনা। গতিকে সজিনা আমাৰ কাৰণে সঁচাকৈ এটা ছুপাৰ ফুড। এই ছুপাৰ ফুডৰ কি কি ঔষধি গুণ আছে আৰু কেনেকৈ খালে আমি বেছি উপকৃত হওঁ আৰু কিছুমান সহজ ঘৰুৱা দিহা আজি আপোনালোকক জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। সজিনাৰ নিউট্ৰিশ্যনেল বেনিফিট বা পুষ্টিগুণ কি? সজিনা আমাৰ কাৰণে এটা নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে, অৰ্থাৎ সজিনা খালে আমি আৰ্টিফিচিয়েল ভিটামিন বা টনিকখিনি খাব নালাগে, কাৰণ ইয়াৰ পুষ্টিগুণ আমি খাই থকা বহু খাদ্যতকৈ বহুগুণে বেছি, যিটো হয়তো আমি কেতিয়াও ভাবি নাচাওঁ। 100 গ্ৰাম সজিনাত থাকে 9.5 গ্ৰাম প্ৰটিন, যিটো কণীতকৈ বেছি, আৰু ইয়াত থকা আইৰণৰ পৰিমাণ পালেং শাকতকৈ বেছি, ইয়াত থকা কেলছিয়ামৰ পৰিমাণ গাখীৰতকৈ বেছি, ইয়াত থকা ভিটামিন চিৰ পৰিমাণ হোমথিৰা বা কমলা টেঙাতকৈ বহুগুণে বেছি, আৰু এনেকুৱা বহুতো উপাদান আছে যিবোৰ আমি খাই থকা বহু খাদ্যতকৈ বহুগুণে বেছি। আৰু ইয়াত কেইটামান প্ৰয়োজনীয় ভিটামিন থাকে, যেনে ভিটামিন এ বা ভিটা কেৰটিন, ভিটামিন ই, ভিটামিন চি, আৰু প্ৰয়োজনীয় কিছুমান খনিজ পদাৰ্থ যেনে আইৰণ, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, এনেকুৱা কিছুমান প্ৰয়োজনীয় উপাদান থাকে যিবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। তাৰ উপৰিও 42 বা 42 বিধমান এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা আমাক বচাই ৰাখে। সজিনাই বৰ্তমান সময়ত আমি সকলোৱে ভয় কৰি থকা এটা বেমাৰৰ পৰা আমাক বচাই ৰাখে। সেই বেমাৰটো কি কওকচোন? সেইটো হৈছে ডায়েবেটিছ। যিকোনো বয়সতে যিকোনো মানুহৰে আজিকালি ডায়েবেটিছ হয়। বিশেষকৈ কাৰোবাৰ পৰিয়াল বা ফেমিলিত যদি ডায়েবেটিছ থাকে, তেতিয়াহ'লে বাকী সকলো চিন্তাত পৰে। কিন্তু চিন্তা নকৰিব, আপোনালোকে সজিনাৰ ছিজনত সজিনা খাওক, নিশ্চয় আপোনালোকে ডায়েবেটিছ ৰোগৰ পৰা বাচি থাকিব পাৰিব। অৰ্থাৎ ডায়েবেটিছ থকা সকলেও সজিনা খালে উপকৃত হয়, আৰু ডায়েবেটিছ নথকা সকলেও ডায়েবেটিছ ৰোগৰ পৰা বাচিবৰ কাৰণে সজিনা খাব পাৰে। কিন্তু অকল এটা বা এবিধ খাদ্যই যে ডায়েবেটিছ ৰোগ নোহোৱাকৈ ৰাখিব, সেই ধাৰণাটো কেতিয়াও নল'ব, কাৰণ আপোনাৰ যদি খাদ্যাভ্যাস বা জীৱনশৈলী বেয়া, তেন্তে ভাল খাদ্য বা ভাল ঔষধেও আপোনাক ডায়েবেটিছ ৰোগৰ পৰা বচাব নোৱাৰে। হেয়াৰ ফল বা চুলি সৰা সমস্যাটো আজিকালি পুৰুষ মহিলা সকলোৰে আছে, কিন্তু সজিনা খালে চুলি সৰা সমস্যা যথেষ্ট কমি যায়, কাৰণ চুলিৰ কাৰণে সজিনা হৈছে এটা নেচাৰেল হেয়াৰ টনিক, অৰ্থাৎ এই চুলিখিনিক ভিতৰৰ পৰা পুষ্টি যোগায় আৰু চুলি সৰা কিছুমান কাৰণো দূৰ কৰে। যেনে কাৰোবাৰ যদি পুষ্টিহীনতা বা ৰক্তহীনতাৰ কাৰণে চুলি সৰিছে, তেন্তে পুষ্টিহীনতা বা ৰক্তহীনতা দূৰ কৰি চুলি সৰা সমস্যাও কম কৰে। কাৰোবাৰ যদি হৰমনেল ইমবেলেঞ্চৰ কাৰণে চুলি সৰিছে, তেন্তে সেই সমস্যাও সজিনাই বা সজিনা পাতে দূৰ কৰে। গতিকে চুলি সৰা সমস্যা থকা ব্যক্তিসকলে সজিনা পাত নিয়মীয়াকৈ খাব পাৰে। কঁকালৰ বিষ, ডিঙিৰ বিষ, আঁঠুৰ বিষ আদি যিকোনো বিষতেই ভুগি থকা মানুহৰ সংখ্যাই হয়তো আটাইতকৈ বেছি, কিন্তু সজিনা খালে এই বিষৰ সমস্যাবিলাকত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়, কাৰণ সজিনা হৈছে এটা নেচাৰেল পেইন কিলাৰ, অৰ্থাৎ ইয়াৰ বিষনাশক গুণ আছে। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বা সন্ধিবাত, আমবাত বা ৰিমটইড আৰ্থ্ৰাইটিছ, সায়াটিকা, স্পণ্ডিলাইটিছ আদি যিকোনো ধৰণৰ বিষতেই সজিনা বা সজিনা পাত উপকাৰী। গতিকে এনেকুৱা পেচেণ্টসকলে নিয়মীয়াকৈ সজিনাৰ ছিজনত সজিনা খোৱাৰ অভ্যাস কৰক। পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কাৰণে আজিকালি হাই ব্লাড প্ৰেছাৰ আৰু হাই কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকা মানুহৰ সংখ্যাই আটাইতকৈ বেছি।
কিন্তু ছজিনা এই দুইটা সমস্যাৰ কাৰণে উপকাৰী। ছজিনাত থকা পটাছিয়ামে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰাত সহায় কৰে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰে আমাৰ দেহত থকা অপকাৰী LDL কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু উপকাৰী HDL নামৰ কলেষ্ট্ৰলটো বঢ়োৱাটো সহায় কৰে। গতিকে এনেকুৱা খাদ্যবোৰ খাই থাকিলে সহজতে আমি এনেকুৱা বেমাৰবিলাকৰ পৰা বাচি থাকিব পাৰোঁ। ফেট কমাই যদি ফিট থাকিব খোজে তেন্তে ছজিনাৰ ছিজনত ছজিনা খাওক। আপোনালোকে সকলোৱে জানে যে আমাৰ দেহৰ অতিৰিক্ত চৰ্বি কমাবলৈ হ'লে আমি হাই প্ৰটিন আৰু হাই ফাইবাৰ ডায়েট খোৱাটো দৰকাৰী। সেইকাৰণে যিসকল স্বাস্থ্য সচেতন ব্যক্তিয়ে ফেট লছ কৰিব খোজে তেওঁলোকে এনেকুৱা ধৰণৰ খাদ্য বিচাৰি ফুৰে। তেওঁলোকৰ কাৰণে আটাইতকৈ ভাল অপশ্যন বা খাদ্য হৈছে ছজিনা বা ছজিনা পাত। কাৰণ ছজিনা পাত আৰু বা ছজিনাত থকা হাই ফাইবাৰ আৰু হাই প্ৰটিনে আনৱান্টেড ফুড ক্ৰেভিংছ কমাই ৰাখে, অৰ্থাৎ ইটো সিটো খাই থকাৰ অভ্যাসটো কমাই ৰাখে আৰু ছজিনা খোৱাৰ পিছত পেট সোনকালে ভৰি যায়, বহুত দেৰিলৈকে ভোক নালাগে। গতিকে ইটো সিটো খাই থকাৰ অভ্যাসো নাইকিয়া হয় বা এক্সট্ৰা কেলৰি খোৱাৰ অভ্যাস নাইকিয়া হয়, যাৰ কাৰণে লাহে লাহে দেহৰ এক্সট্ৰা চৰ্বি কমিবলৈ ধৰে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ খাদ্য খোৱাত গুৰুত্ব দিব পাৰে আৰু তাৰ লগতে সঠিক খাদ্য বা এক্সাৰচাইজো কিন্তু কৰি থাকিব লাগিব। কেলছিয়াম, মেগনেছিয়াম আদি থকাৰ কাৰণে বন বা হাড়ৰ গঠনৰ কাৰণেও ছজিনা খুব উপকাৰী আৰু বিটা কেৰটিন বা ভিটামিন A আৰু ভিটামিন C থকাৰ কাৰণে আমাৰ চকুৰ দৃষ্টিশক্তি বা আইচাইটৰ কাৰণেও ছজিনা খুব ভাল আৰু ইয়াত থকা ভিটামিন C, ভিটামিন A, এণ্টিঅক্সিডেণ্ট আদিৰ কাৰণে ছজিনা আমাৰ স্কিনৰ কাৰণেও ভাল আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা আমাৰ স্কিনখনক বচাই ৰাখে, অৰ্থাৎ প্ৰিমেচিয়ৰ এজিং অৰ্থাৎ অকালতে পৰা বয়সৰ চাপো ৰোধ কৰি ৰাখে, এণ্টি এজিং হিচাপে কাম কৰে, তাৰ উপৰিও কলাজেন প্ৰডাকশ্যনত সহায় কৰে। গতিকে স্কিনৰ ক্ষেত্ৰত বহুকেইটা বেনিফিট বা উপকাৰিতা দিয়ে আৰু যিসকল ব্যক্তিয়ে ছজিনা পাত খায় তেওঁলোকৰ স্কিনখন সেইকাৰণে নেচাৰেলি ধুনীয়া হৈ থাকে। ছজিনা পুৰুষসকলৰ কাৰণে বিশেষভাৱে উপকাৰী, কিন্তু কিয়? কেইবাটাও কাৰণত ছজিনা পুৰুষসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। 1 নম্বৰ কাৰণটো হৈছে ইয়াত থকা ভিটামিন আৰু মিনাৰেলছবিলাকে পুৰুষৰ প্ৰজনন তন্ত্ৰ বা ৰিপ্ৰডাক্টিভ ছিষ্টেমক হেল্ডি ৰাখে বা ভালে ৰাখে। পুৰুষৰ স্পাৰ্ম বা শুক্ৰাণুৰ কোৱালিটি আৰু কোৱান্টিটি ইম্প্ৰুভ কৰে, অৰ্থাৎ স্পাৰ্মো হেল্ডি ৰাখে আৰু যিসকল পুৰুষৰ ইৰেক্টাইল ডিছফাংচন, ছেক্সুৱেল উইকনেছ আদি যৌন সমস্যা থাকে তেওঁলোকৰো ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্ট দিয়ে। ইয়াৰ উপৰিও যিসকল পুৰুষৰ ফেটি লিভাৰৰ সমস্যা আছে, যিসকল পুৰুষৰ আৰ্থ্ৰাইটিছৰ সমস্যা আছে, যিসকল পুৰুষৰ হাৰ্টৰ প্ৰব্লেম আছে বা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা আছে তেওঁলোকৰ সেই সমস্যাবিলাক উপশম কৰাটো ছজিনা যথেষ্ট উপকাৰী। গতিকে কেইবাটাও ক্ষেত্ৰত ছজিনা পুৰুষসকলৰ কাৰণে উপকাৰী। ছজিনা মহিলাসকলৰ কাৰণে কিয় আৰু কিমান উপকাৰী শুনিলে বা জানিলে হয়তো আপোনালোক আচৰিত হ'ব। ভাৰতবৰ্ষৰ বেছিভাগ মহিলাৰে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা থাকে। কিছুমান মহিলাৰ ভিটামিন ডেফিচিয়েঞ্চি থাকে আৰু কিছুমান মহিলাৰ আইৰণ বা কেলছিয়াম ডেফিচিয়েঞ্চি থাকে, কিন্তু ছজিনা খালে তেওঁলোকৰ এই ডেফিচিয়েঞ্চিবিলাক সহজতে দূৰ হয় আৰু বহুত মহিলাৰ এনেকুৱা ডেফিচিয়েঞ্চিবিলাকৰ কাৰণে অকালতে চুলি পকা বা চুলি সৰা সমস্যাবিলাকো হয়, কিন্তু ছজিনাৰ দৰে খাদ্যবোৰ খালে তেওঁলোকৰ এই সমস্যাবিলাকো বহুতখিনি কমি থাকে। ছজিনা প্ৰসূতিসকলৰ কাৰণেও হৈছে উত্তম খাদ্য, কাৰণ সন্তান জন্মৰ পিছত প্ৰসূতিসকলক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় আৰু ছজিনা তেওঁলোকৰ কাৰণে হৈছে এবিধ পুষ্টিকৰ খাদ্য আৰু এই সময়ত তেওঁলোকৰ দেহত হৰমনৰ খেলিমেলি বা হৰমনেল ইমবেলেঞ্চো হৈ থাকে, যিবোৰ খেলিমেলি ছজিনা বা ছজিনা পাতে দূৰ কৰে। গতিকে তেওঁলোকে এই সময়ত খাদ্য তালিকাত ছজিনা অন্তৰ্ভুক্ত কৰিব পাৰে আৰু যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় বা ইৰেগুলাৰ হয়, যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় বা যাৰ PCOD সমস্যা আছে, ফাইব্ৰইডৰ সমস্যা আছে বা এনেকুৱা গাইনকলজিকেল যিবোৰ সমস্যা আছে তেওঁলোকৰ কাৰণে ছজিনা আৰু ছজিনা পাত খুব ভাল খাদ্য। আৰু মেনপজৰ সময়ত মহিলাসকলৰ দেহত হৰমনেল ইমবেলেঞ্চ হয়, যাৰ কাৰণে হাৰ্টৰ ট্ৰাবল, আৰ্থ্ৰাইটিছ বা এনেকুৱা কিছুমান বেমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু সেই সম্ভাৱনাবিলাকো কম কৰি ৰখাত সহায় কৰে ছজিনা পাতে। গতিকে পুৰুষ মহিলা দুয়োৰে কাৰণে ছজিনা হৈছে এবিধ ছুপাৰ ফুড আৰু ছুপাৰ টনিক বা যিয়ে নাম দিয়ে তেনেকৈ ক'ব পাৰি। আয়ুৰ্বেদ শাস্ত্ৰই ছজিনাৰ বিষয়ে কি কয় আৰু ছজিনা খোৱাৰ সঠিক নিয়ম বা বিধিবিলাক কি কি? আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ছজিনা হৈছে লঘু, ৰুক্ষ আৰু তীক্ষ্ণ, অৰ্থাৎ ছজিনা সহজতে হজম হয় আৰু ই ড্ৰাই বা শুকান স্বভাৱৰ আৰু ই হৈছে অলপমান গৰম স্বভাৱৰ। সেইকাৰণে কফজনিত বা বায়ুজনিত ৰোগত ছজিনা উপকাৰী আৰু পিত্তজনিত ৰোগত ছজিনা ইমান এটা ভাল নহয়, অৰ্থাৎ যাৰ বডি টেম্পাৰেচাৰ বেছি থাকে তেওঁলোকে ছজিনা বেছিকৈ নোখোৱাই ভাল।
আৰু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ছজিনাই আমাৰ জিভাখনো পৰিষ্কাৰ কৰে আৰু ই পেট পৰিষ্কাৰ কৰে, হজমি শক্তি ভাল কৰে। আৰু এই কথাটো সঁচাও হয়, কাৰণ ছজিনাত যথেষ্ট আঁহ বা ডায়েটৰী ফাইবাৰ থাকে, গতিকে পেট চাফা হয়, কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যা সহজতে নহয়। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ছজিনা কৃমি পেলুৰ সমস্যাত খুব উপকাৰী, গতিকে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কৃমি পেলুৰ সমস্যা হ'লে তেওঁলোকক ছজিনা খোৱালে যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ছজিনা আমবাত বা ৰিমটইড আৰ্থ্ৰাইটিছ, সন্ধিবাত বা অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ সমস্যাটো খুব ভাল, কাৰণ বায়ুজনিত এনেকুৱা যিমানবিলাক বেমাৰ আছে তাৰ কাৰণে ছজিনা ভাল বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ছজিনাই আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে বা বডি ডিটক্স কৰে, সেইকাৰণে ছজিনা খালে খৰ, খজুৱতি, ফুঁহা আদি ছালৰ সমস্যাবিলাক সহজতে নহয়। যিকোনো ৰেচিপি বা ব্যঞ্জনত দি আমি খালে ছজিনা পাতৰ বা ছজিনাৰ সকলোখিনি উপকাৰিতা লাভ কৰোঁ, কিন্তু আজিকালি জনপ্ৰিয় হৈছে মৰিংগা পাউডাৰ, অৰ্থাৎ ছজিনা পাত শুকুৱাই লৈ গুড়ি কৰি বটলত ভৰাই ৰাখিব লাগে আৰু যিকোনো ছিজনতে আমি ইয়াৰ পাতৰ গুড়িখিনি আমি ব্যঞ্জন হিচাপে বনাই খাব পাৰোঁ বা কিছুমান স্পেচিয়েল ড্ৰিংকছ বনাই খাব পাৰোঁ। যিসকলে ৰাতিপুৱা খালী পেটত খাব খোজে তেওঁলোকে আধা চামুচ বা 1 চামুচ ছজিনা পাতৰ গুড়ি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই খাব পাৰে, বা সেই পানী গিলাচৰ লগত অকণমান নেমু ৰস চেপিও তেওঁলোকে খাব পাৰে, বা ব্ৰেকফাষ্ট বা লাঞ্চৰ মাজৰ সময়খিনিত তেনেকৈ বাটাৰ মিল্ক বা দৈৰ পানীৰ লগত ছজিনা পাতৰ গুড়ি মিহলাইও খাব পাৰে। তেনেকৈ খালেও যথেষ্ট ভাল ৰিজাল্ট পাব। বা যিসকলে এনেকৈ খাব নোৱাৰে তেওঁলোকে আটাৰ লগত মথুতে ছজিনা পাতৰ গুড়ি মিহলাই ল'ব পাৰে, তেতিয়াও যথেষ্ট পুষ্টিগুণ বা ঔষধি গুণ লাভ কৰিব। আৰু এনেকুৱা বহুতো ৰেচিপি আছে। ছজিনাৰ ডিককশ্যন বা হাৰ্বেল টিও বহুতে বনাই খায়, অৰ্থাৎ ছজিনা পাত সিজাই লৈ চাহ হিচাপে বা বনৌষধি চাহ হিচাপেও খায়, তেনেকৈও যথেষ্ট ভাল ৰিজাল্ট পাব। গতিকে যিকোনো উপায়েৰে আপোনালোকে ছজিনা বা ছজিনা পাত খাব পাৰে, আৰু যি ধৰণেই খায় আপোনালোকে সেই ধৰণেই উপকাৰিতাসমূহ লাভ কৰিব। অৱশ্যে গৰ্ভৱতী মহিলা আৰু কিডনী প্ৰব্লেম থকা পেচেণ্টসকলে ছজিনা বা ছজিনা পাত খোৱাৰ আগতে ডায়েটিচিয়ান বা ডক্টৰৰ পৰামৰ্শ ল'ব, কাৰণ কেতিয়াবা এইবিলাকৰ ছাইড ইফেক্টো থাকিব পাৰে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।